Namaskar and welcome back to eKatsa. My name is Zepolin Das and today we are going to discuss part 8 of lesson number 8, Friends. In today's session, we are going to discuss activity number 17, 18, 19 and 20. So let's start with activity number 17. So in activity number 17, here it says, do you know that discussing with a friend might help you overcome a challenge in your life? Yat khudise se tumaluke janane tumalukor friendor logot discuss kori tumalukor life ot aha bibhinno dhoroner challenge bilak bibhinno dhoroner somosya bilak tumaluke overcome koribo para. Think of a problem that you have faced. Now, you are asked about to think about a problem. Eta problem or bikhoye tumalukok bhabibo koise jitu somosya tumaluke itimodhe sommukhin hoisa. Discuss with your friend and share with the class how that problem might be solved. So, tumaluke জীৱনত সমুখীন হোৱা এটা সমস্যা তোমালোকৰ ফ্ৰেণ্ডৰ লগত ডিসকাস কৰি কেনেকৈ হেতু সলভ কৰিব পাৰি তাৰ বিষয়ে এই এক্টিভিটিটোত আমাক কৰিবলৈ কোৱা হৈছে সো ইয়াত মই এই প্ৰশ্নটো প্ৰথমে কি সুধিছিলে যে তোমালোকে ভাবানে যে ফ্ৰেণ্ডৰ লগত ডিসকাশনৰ দ্বাৰা সমস্যা বা আমি জীৱনত যিবোৰ চ্যালেঞ্জ ফেস কৰো হেবোৰ সমাধান কৰিব পাৰিনে নোৱাৰি তাৰ উত্তৰত মই ইয়াত এই বুলি লিখিছো সোৱা Yes, discussing with a friend helps to overcome challenges. মই ইয়াতে সন্মতি প্ৰকাশ কৰি দেখাইছো যে হয় আমি যেতিয়া ফ্ৰেণ্ডৰ লগত ডিসকাস কৰো তেতিয়া আমি বিভিন্ন সমস্যাৰ সমাধান ডিসকাশনৰ মাজেৰে উলাব পাৰো Yet an example this once I was worried about my homework because I did not understand a chapter. I discussed it with my friend and he explained the lesson to me in a simple way. This solved my problem and I felt confident again. My example eta di dekhaisu je ebar moi মোৰ হোমৱৰ্ক কেনেকৈ কৰিব লাগে হেতু বুজি পোৱা নাছিলো আৰু যেতিয়া মোৰ ফ্ৰেণ্ডৰ লগত মই ডিসকাস কৰিছিলো তেতিয়া এই প্ৰবলেমটো সলভ কৰিব পাৰিছিলো সো এইটো হল মোৰ ধাৰণা তোমালোকে কি ভাবা ডিসকাশনৰ দ্বাৰা সমস্যা সমাধান কৰিব পাৰিনে আৰু ইয়াত মই এটা এক্সাম্পল দি দিছো তোমালোকে তেনে ধৰণৰ যদি ইতিমধ্যে তোমালোকৰ সমস্যা তেনেকৈ সমাধান কৰিছা তোমালোকৰ ক্লাছত ডিসকাস কৰিব পাৰিবা লগতে এই এক্টিভিটিটোত আমাক কি কৈছে Discuss with your friend and share with the class how that problem might be solved. ইয়াত তোমালোকক এটা প্ৰবলেমৰ কথা ভাবিব কৈছে ক্লাছত তোমালোকৰ ফ্ৰেণ্ডৰ লগত ডিসকাস কৰিব কৈছে আৰু তাৰ পিছত সেই প্ৰবলেমটো কেনেকৈ সমাধান কৰিব পাৰি তাৰ বিষয়ে ক্লাছত আলোচনা কৰিব কৈছে সো দিস ইজ আ ডিসকাশন গ্ৰুপ ডিসকাশন বা তোমাৰ ফ্ৰেণ্ডৰ লগত ডিসকাশনৰ এটা এক্টিভিটি গতিকে ক্লাছত তোমালোকে এই এক্টিভিটিটো তোমালোকৰ ফ্ৰেণ্ডৰ লগত কৰিবা ওকে So now move to the next activity, which is activity number 18. Here it says, think and say. Bhaba aru kwa. Ki bhabibo aru kobo koise. What will you do if your friend or friends asked you to do something that you consider is not appropriate? Tumalukar বন্ধু বা বন্ধু সকলে তোমালোকক যদি এনেকুৱা কিবা এটা কাম কৰিবলৈ কয় যেটো তোমালোকে ভাবা যে এপ্ৰোপ্ৰিয়েট নহয় means হেতু কৰা সঠিক নহয় তেতিয়া তোমালোকে কি কৰিবা ওকে সো তোমালোকৰ নিশ্চয় জীৱনত এনেকুৱা ধৰণৰ সমস্যা সন্মুখীন হোৱা আৰু এনেকুৱা সময়ত যেটো কয় peer pressure মানে বন্ধু সকলে peer means বন্ধু PER আৰু pressure বন্ধু সকলে বহু সময়ত আমাক
এনেকুৱা কিছুমান কথা কৰিবলৈ কয় কাম কৰিবলৈ কয় যিখিনি আমি জানো সঠিক নহয় আৰু প্ৰকৃত বন্ধুৱে কেতিয়াও আমাক এনেকুৱা কাম কৰিবলৈ নকয় যিখিনি আমাৰ কাৰণে হাৰ্মফুল গতিকে এনেকুৱা পৰিস্থিতিত কোনোবাই যদি তোমালোকক কিবা কৰিবলৈ কয় তেতিয়া তোমালোকে কি কৰিবা সো ডেফিনেটলি আমি কি কৰিম আমি হেনেকুৱা কাম নকৰো বুলি ক'ব লাগিব মই কেনেকৈ লিখিছো চোৱা If my friends ask me to do something that is not appropriate, I will politely say no and explain to them that it is wrong. I will not join them in doing anything that is harmful or against rule. So, মোৰ ফ্ৰেণ্ডে যদি মোক এনেকুৱা কিবা এটা কৰিবলৈ কয় যিটো appropriate নহয়, I will politely say no. মই politely ভদ্ৰভাৱে no বুলি কম নকৰো বুলি কম আৰু explain কৰিম যে এইটো কৰা উচিত নহয় it's wrong আৰু মই তেওঁলোকক join নকৰো কেনেকুৱা ধৰণৰ কাম যিবোৰ harmful হয় মোৰ কাৰণে বিপদজনক হয় or against rule বা যিখিনি ruler বাহিৰৰ কাম হয় আমাৰ স্কুলত বিভিন্ন ধৰণৰ rules থাকে সেই rules বোৰ violate কৰা আমি উচিত নহয় so we have to politely say no and we have to explain that you also should not do this kind of thing okay তোমালোকে এনেকুৱা পৰিস্থিতিত নিশ্চয় no কবলৈ শিকিব লাগিব okay now let's learn to say no এতিয়া আমি সদায় বন্ধুৱে কোৱা প্ৰতিটো কথাই শুনিব নালাগে আমি নো কব শিকিব লাগিব যদি বন্ধুৱে কোৱা কথাখিনি ভুল হয় সো আহাচোন আমি নো কব লাগে যে এইটো শিকো activity number 19 say no কেতিয়া আমি নো কম কেনেকুৱা পৰিস্থিতিত আমি নো কব লাগে when someone touches you in a way that makes you feel uncomfortable. যদি কোনোবাই তোমালোকক এনেকুৱা স্থানত টাচ কৰে ছুৱে য'ত তোমালোক কমফৰ্টেবল নহয় তোমালোক আনকমফৰ্টেবল হয় তেতিয়া তোমালোকে আপত্তি কৰিব লাগিব তোমালোকে নো ক'ব লাগিব তোমালোকে ক'ব লাগিব you should not touch me in this manner no you are not allowed to touch me in this way so আমি ইতিমধ্যে স্কুলত তোমালোকে বিদ্যালয়ত good touch bad touch এইবিলাকৰ বিষয়ে নিশ্চয় তোমালোকক শিক্ষকে শিকাইছে তোমালোকে জানা কোনবোৰ good touch হয় আৰু কোনবোৰ bad touch হয় যিবোৰ আমাৰ body আমাৰ private parts হয় আমাৰ body যিবোৰ নিজস্ব part সেইবোৰ স্থানত যদি touch কৰে those are bad touch আৰু good touch হাতত চুলে কোনো প্ৰবলেম নাই হাতত চুৱাটো good touch হ'ব পাৰে কি ইন্টেনশনেৰে চুইছে হেইটোৰ ওপৰতো ডিপেন্ড কৰে যদি হাতত চুলেও তুমি যদি কমফৰ্টেবল হোৱা নাই হে টাচটোৰে you have to say no when someone asks you to accompany or meet him or her alone in an isolated place isolated মানে জনমানৱহীন কোনোবাই যদি তোমালোকক এনেকুৱা এটুকুৰা জাগাত চাবলৈ লগ ধৰে বা লগ পাবলৈ মাতে যিটো জাগা জনমানৱহীন হয় য'ত কোনো মানুহ নাথাকে তেনেকুৱা স্থানত যদি কোনোবাই তোমালোকক লৈ যাবলৈ বিচাৰে বা লগ ধৰিবলৈ মাতে তেতিয়াও তোমালোকে নো ক'বলৈ শিকিব লাগিব তাৰ মানে তোমালোকৰ ফ্ৰেণ্ডছ বা চিনাকি যিকোনো ব্যক্তি তোমালোকৰ সিনিয়ৰ জ্যেষ্ঠজনো হ'ব পাৰে কিন্তু তেওঁলোকৰ কোৱা প্ৰত্যেকটো কথাতে তোমালোকে yes ক'ব নালাগিব তোমালোকে জানিব লাগিব কোনবোৰ কথা তোমালোকৰ কাৰণে বিপদজনক তোমালোকৰ কাৰণে harmful বা কোনবোৰ কথা against rules and regulations okay now yet amak activity ki koise swa add two more situations when you will say no enekwa aru duta situation tumalukok
কব কৈছে য'ত তোমালোকে নো কব লাগে ওকে সো ইয়াত মই দুটা সিচুৱেচন দিছো তোমালোকে নিজৰ ফালৰ পৰা এনেকুৱা সিচুৱেচন লিখিব পাৰিবা সো two more situations when I'll say no are one when someone asks me to sit in an exam পৰীক্ষাত যদি sit কৰিবলৈ নকল কৰিবলৈ বদমাসি কৰিবলৈ কোনোবাই তোমালোকক কয় বা তোমালোকক কিবা উপদেশ দিয়ে সেই ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব strictly no ক'ব লাগিব হয়নে next when someone tells me to lie to my parents or teachers গতিকে শিক্ষক আৰু তোমালোকৰ অভিভাৱকক কোনোবাই যদি মিছা কিবা কাৰণত মিছা ক'বলৈ উপদেশ দিয়ে তেনেহলে সেইখিনি কথা তোমালোকে মুঠেও শুনিব নালাগে এনেকুৱা পৰিস্থিতিত strictly no ক'ব লাগে ওকে কাৰণ আমি কেতিয়াও শিক্ষক আৰু আমাৰ অভিভাৱক or parents and teachers they are well wishers আৰু আমি তেওঁলোকৰ সন্মুখত কেতিয়াও মিছা মাতিব নালাগে ওকে now activity number 20 in this activity we are asked to tell a folk tale কি বুলি কৈছে সোৱা tell a story of friendship to the class এতিয়া এটা story কব দিছে আৰু সেই storyটো কিহৰ ওপৰত হ'ব on friendship it can be a folk tale or a tale from books you may also create and tell a story on friendship so তোমালোকৰ কোৱা storyটো সাধু কথা হ'ব পাৰে বা কিতাপত তোমালোকে যদি কিবা এনেকুৱা ফ্ৰেণ্ডছৰ ওপৰত বন্ধুত্বৰ ওপৰত সাধু পঢ়িছা গল্প পঢ়িছা হেয়াও তোমালোকে ক'ব পাৰা নাইবা তোমালোকে নিজে ফ্ৰেণ্ডশ্বিপৰ ওপৰত ষ্টৰী ক্ৰিয়েট কৰিব পাৰা ওকে সো মই ইয়াত এটা সাধু দিছো আৰু এই সাধুটোৰ নাম কি টু ফ্ৰেণ্ডছ এই সাধুটো পঞ্চতন্ত্ৰৰ পৰা লোৱা হৈছে ওকে আৰু সাধুটো তোমালোকে হয়তো বহুতে ইতিমধ্যে শুনিছা আৰু কিছুমানে হয়তো এতিয়াও শুনা নাই আহাচোন আমি সাধুটো পঢ়ি চাও Once there were two friends walking through a forest এবাৰ কি হল দুজন বন্ধু হাবিৰ মাজেৰে খোজকাঢ়ি গৈ আছিলে Suddenly a bear came in their way আৰু হঠাৎ কি হল এটা bear মানে কি ভালুক এটা সিহঁতৰ সন্মুখত উপস্থিত হল আৰু হাবিত আমি জানো বহুত বাঘ ভালুক থাকে আৰু এনেকে এটা ভালুক আহি সেই বন্ধু দুজনৰ সন্মুখত আহি উপস্থিত হল One friend quickly climbed a tree but the other could not যে দুজন বন্ধু যে আছিলে তাৰ এজন বন্ধু তেওঁ খুব গছ উঠাত পাকৈত আছিলে পটাপট গছ এডাল বগাই দিলে আৰু আনজন বন্ধুৱে কিন্তু গছডাল বগাব নোৱাৰিলে He lay down on the ground and held his breath so he যেতিয়া গছ বগাব নোৱাৰিলে কি কৰিলে মাটিতে শুই পৰিলে আৰু নিজৰ উশাহ বন্ধ কৰি শুই থাকিলে The bear came close, sniffed him and thought he was dead. So, bear to ki hol, lahe lahe ahile, aru hei friendজন যিজনে মাটিত শুই থাকি উশাহ বন্ধ কৰি আছিল তাৰ ওচৰলৈ গল আহি কি কৰিলে sniffed him নাকেৰে শুঙি চালে sniff কৰা মানে নাকেৰে শুঙি চালে আৰু দেখিলে যে তেওঁ একেবাৰে উশাহ নিশা লোৱা নাছিলে তেতিয়া কি বুলি ভাবিলে thought him as dead মৃত বুলি ভাবিলে okay it went away আৰু তাৰ পিছত ভালুকটো কি হ'ল আতৰি গল the friend on the tree came down and asked what did the bear whisper in your ear so তোমালোকে নিশ্চয় জানা যে ভালুকে মৰা বস্তু নাখায় এতিয়া সেই যে বন্ধুজন মাটিত মৰা নিচিনা ভাউজুৰি পৰি আছিলে ভালুকটোৱে ভাবিলে যে এটো মৃত প্ৰাণী আৰু সেই কাৰণে একো অ্যাটাক নকৰাকে ভালুকটো আতৰি গল এই যে ভালুকটোৱে ওচৰত আহি শুঙি চাইছিলে এতিয়া
এই ফ্ৰেণ্ডজন যিজন গছত আছিলে ভালুকটো আঁতৰি যোৱাৰ পিছত গছৰ পৰা নামি আহিলে নামি আহি এই বন্ধুজনক সুধিলে what did the bear whisper in your ear যে ভালুকটোৱে তোমাৰ কাণৰ কাষত ফুসফুসাইনো কি কৈছিলে সো এই যে শুঙি চাইছিলে সেইটো দূৰৰ পৰা গছৰ পৰা এই বন্ধুজনে ভালুকটোৱে কাণৰ কাষত কিবা ফুসফুসাই কোৱা যেন পাইছিলে এতিয়া হে বন্ধুজনে কি উত্তৰ দিলে the other replied এই মাটিত শুই পৰি থকা বন্ধুজনে কি বুলি উত্তৰ দিলে the bear told me not to trust a friend who leaves me in danger so আসলতে বিয়াৰটোৱে কিবা কৈছিলে জানো একো কোৱা নাছিলে বিয়াৰটোৱে কি হৈছিলে বিয়াৰটোৱে খালি শুঙিহে চাইছিলে কিন্তু এই বন্ধুজনে বিয়াৰটোকে ভালুকটোৱে কি কোৱা বুলি কৈছে যে ভালুকটোৱে মোক কৈ গল যে যিগৰাকী বন্ধুৱে তোমাক বিপদত এৰি থৈ যায় তেনেকুৱা বন্ধুক কেতিয়াও বিশ্বাস নকৰিবা ওকে সো তাৰ মানে এই বন্ধুজনে গছত বগাই যোৱা বন্ধুজনক কি কৰিলে লাজ দিলে কাৰণ যেতিয়া বিপদ হৈছিলে লগৰ বন্ধুজন গছ বগাব নোৱাৰে কিন্তু তাক এৰি থৈ সি অকলে গছৰ ওপৰত বগাই গৈ তেওঁ লগৰজনক বিপদত এৰি থৈ গৈছিলে আৰু প্ৰকৃত বন্ধুৱে এনেকুৱা কাম কেতিয়াও নকৰে বিপদত অকলে এৰি থৈ নেযায় সো সেই কাৰণে লাজ দিবৰ কাৰণে কি কৰিলে এই মাটিত শুই থকা এক্টিং কৰা বন্ধুজনে লাজ দি কলে যে ভালুকটোৱে মোক কৈছে যে এনেকুৱা ফ্ৰেণ্ডক কেতিয়াও বিশ্বাস নকৰিবা যোনে বিপদত তোমাক এৰি থৈ যায় সো আমি তাৰ মানে কি বুজিলো যে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু a friend in need is actually a friend indeed so এইটো হল moral আমি যেতিয়া কাহানী সাধু কথা এইবোৰ পঢ়ো বিশেষকৈ পঞ্চতন্ত্ৰ সাধুবোৰত প্ৰত্যেকতে এটাকৈ moral থাকে আৰু moralটো কি a true friend always stands by you in difficult times প্ৰকৃত বন্ধু সেই গৰাকীহে যি বিপদৰ সময়ত সদায় তোমাৰ লগত থাকে ওকে সো আজি আমি ক্লাসটো ইখিনিতে সামৰিম See you again in the next class. Till then, take care and have a nice day.